everyone, welcome back to the another video of my YouTube channel. আশা কৰো সকলো ভালে আছে মই ভালে আছো আজি আহিছো আমাৰ ঘৰৰ ওচৰতে থকা আইছা TVS নামৰ বাইক আৰু স্কুটি ডিলাৰলৈ সকলোৱে জানে যে TVS হৈছে ইণ্ডিয়াৰ লাৰ্জেষ্ট হাই কোৱালিটি আৰু ডিউৰেবল মটৰচাইকেল বা স্কুটি ম্যানুফ্যাকচাৰ কোম্পানী আজি ইয়াতে TVS জুপিটাৰ নিউ নতুন স্কুটি এখন লঞ্চ হৈছে তালৈকে আহিছো আমাৰ গেলেকিৰ দৰে এটা অঞ্চলত আইছা TVSৰ দৰে উন্নত মানদণ্ডৰ ডিলাৰ খোলাৰ বাবে সাধাৰণ ৰাইজৰ যথেষ্ট সুবিধা হৈছে যথেষ্ট গ্ৰাহক ইয়াৰ পৰা স্যাটিসফাইড হৈছে ময়ো আজি ইয়াৰ স্কুটিৰ লঞ্চত থাকি যথেষ্ট সুখী অনুভৱ কৰিছো গ্ৰাহকসকলৰ লগত ইতিমধ্যে কথা পাতি গম পাইছো যে ইয়াতে কম ডাউন পেমেন্টত উন্নত মানদণ্ডৰ স্কুটি সকলোৱে পাব TVS Jupiter হৈছে ইণ্ডিয়ান মাৰ্কেটৰ সেকেন্ড টপ সেলিং স্কুটি ইয়াৰ মূল তাৎপৰ্য হৈছে ইয়াৰ ক্লাসি ডিজাইন গুড পাৰফৰম্যান্স আৰু স্মুথ ৰাইড কোৱালিটি TVS Jupiter 2013 চনত ইণ্ডিয়ান মাৰ্কেটত ফাৰ্ষ্ট টাইমৰ বাবে লঞ্চ কৰা হৈছিল আৰু 2024 চনত ইণ্ডিয়ান মাৰ্কেটত নতুনকৈ লঞ্চ হোৱা এই TVS Jupiter 110cc স্কুটিখন সম্পূৰ্ণ নতুন ডিজাইন আৰু ফিচাৰেৰে ইমপ্ৰুভ কৰা হৈছে তহতি খুৱাই দে কৈ দিবাচোন দে এতিয়া আহকচোন শুনো আজি নতুনকৈ লঞ্চ হোৱা স্কুটিখনৰ প্ৰথম কাস্টমাৰ হিচাপে কাস্টমাৰৰ মনৰ অনুভৱখিনি নতুনকৈ জুপিটাৰখন লঞ্চ হোৱাৰ বাবে আপুনি প্ৰথম কাস্টমাৰ আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আপুনি ইয়াৰ পৰা লোৱাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ মানিছোঁ মানে প্ৰথম অপেনিং দিনা প্ৰথম কাস্টমাৰ হোৱা নতুনকৈ জুপিটাৰ 110cc লঞ্চ কৰিছে আইছা TVSৰ পৰা আপোনাক প্ৰথমজন কাষ্টমাৰ বাবে আপুনি ইয়াৰ পৰা গৈ কেনেকুৱা পাইছে ভালে মানে এনেকুৱা এটা অনুষ্ঠান যে আমাৰ গেলেকী চাৰিআলিত হৈছে কাৰণে ৰাইজৰ বহুত সুবিধা হৈছে এইবোৰ ভালেই পাইছোঁ আজি নতুন মানে অপেনিং হোৱাৰ কাৰণে নতুন কাষ্টমাৰ হিচাপে মই প্ৰথম পাইছোঁ এই মানে বহুত ভাল লাগিছে এয়া ডিলাৰৰে এজন ওয়াৰ্কাৰে কাস্টমাৰক স্কুটিখনৰ ফিচাৰ্ছ বা সুবিধাসমূহ বুজাই দিছে আহকচোন শুনো প্ৰেছ কৰি আপোনাৰ মুছাৰে প্ৰেছ কৰি মুছাৰে গাড়ী যেনে আপোনাৰ এটো ফুল যাব পেট্ৰলৰ আৰু নৰ্মেলি আপোনাৰ নৰ্মেলি আপোনাৰ আপুনি লেফ্ট সাইডে যদি ঘূৰাই দিয়ে প্ৰেছ কৰি তেন্তে আপোনাৰ দুটা হেলমেটৰ স্পেচ পাব দুটা হেলমেটৰ 33 লিটাৰ বুট স্পেচ হয় এইটো আপোনাৰ দুটা হেলমেটৰ স্পেচ পাব
আৰু লগতে আপোনাৰ পেট্ৰল টেংকিটো আগত আছে আৰু 2 নম্বৰত আপোনাৰ 110ৰ মিটাৰটো ডিজিটেল দিছে আপোনাৰ মিটাৰটো এতিয়া 160 ডিজিটেল মিটাৰ আৰু লগতে আপোনাৰ 4টা ছিগনেলৰ সুবিধা দিছে আপোনাৰ এইটো প্ৰেছ যদি চুইচ যদি প্ৰেছ কৰি থাকে তেন্তে আপোনাৰ 4টা ছিগনেল জ্বলিব মানে আৰু 1 টেপ যদি প্ৰেছ কৰি দিয়ে আকৌ অফ হৈ যাব বাকী আপোনাৰ ষ্টাৰ্টিং আইডলিং চিষ্টেম দিছে বাইচান্স যদি আপুনি ট্ৰেফিকত যদি ফচি মানে ৰখি থকা অৱস্থাত যদি ষ্টাৰ্ট কৰি যদি অফ হৈ যায় তো তেতিয়া আপোনাৰ ব্ৰেকডাল চাৰ্জাৰ ধৰি মানে ব্ৰেকডাল ধৰি এক্সেলাৰেটৰ দিলে তো অট'মেটিকলি ষ্টাৰ্ট হৈ যাব সেইখিনি দিছে এটা আপোনাৰ চাৰ্জাৰ পইণ্ট দিছে চাৰ্জাৰ পইণ্ট নহ'ব কিন্তু ষ্টাৰ্টিং অৱস্থাতে আপুনি চাৰ্জ দিব এনেই আপোনাৰ মডাৰ্ণ ফিউৰিষ্টিক ডিজাইনত আহিছে এই নতুন স্কুটিখন আজিকালি যিহেতু সকলোৱে LED লাইটৰ সুবিধা পছন্দ কৰে গতিকে এই স্কুটিখনত ফুল LED লাইটৰ ছেটআপ দিয়া হৈছে ইয়াৰ ফ্ৰণ্ট টায়াৰটো হৈছে 90/90 সেকশনৰ ইয়াৰ ফিউল টেংকৰ কেপাচিটি হৈছে 5.1 লিটাৰ সিট লেন্থটো যথেষ্ট বেছি যাৰ বাবে আপোনালোকে সিটিং কমফৰ্টটো পাব ভিতৰত 33 লিটাৰৰ স্পেচ মানে দুটা হেলমেটৰ স্পেচৰ ব্যৱস্থা আছে ইঞ্জিনৰ পাৱাৰৰ ক্ষেত্ৰতো যথেষ্ট ইমপ্ৰুভ হৈছে আগত 109 সিসি ইঞ্জিন আছিল এতিয়া 113 সিসি ইঞ্জিন পোৱা যাব পাৰফৰমেন্স আৰু মাইলেজ আগতকৈ ইমপ্ৰুভ হৈছে স্কুটিখনৰ weight হৈছে 105 কেজি অৰ্থাৎ weight আগতকৈ লাইট হৈছে যাতে স্কুটিখন চলাওতে ৰাইডাৰে কমফৰ্ট ফিল কৰিব পাৰে আপুনিও আপোনাৰ মনপছন্দৰ বাইক বা স্কুটিখন কম ডাউন পেমেন্টত সহজতে গেলেকিত থকা আইছা টিভিএছৰ পৰা ল'ব পাৰে বিশেষকৈ ইয়াৰ কৰ্মকৰ্তা বা ওয়াৰ্কাৰ আৰু ফাইনেন্সাৰ সকলৰ ব্যৱহাৰ আৰু কমিউনিকেশ্যন যথেষ্ট ভাল সকলো গ্ৰাহকে সকলো দিশৰ পৰাই ইয়ালৈ আহি স্যাটিসফাইড হ'ব আশা কৰোঁ মই আজি এই ভিডিঅটো চাই সকলোৱে ভাল পালে আৰু যদি ভিডিঅটো চাই ভাল পালে তেন্তে ভিডিঅটো লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ ইমানেই বাই থ্যাংক ইউ ফৰ ওয়াচিং